নাজিৰাত 59 সংখ্যক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন। নাজিৰা প্ৰেছ ক্লাব, নাজিৰা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত তথা নাজিৰা সাংবাদিক মঞ্চ আৰু সমজিলা প্ৰশাসনৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আজি নাজিৰা MC ক্লাবত 59 সংখ্যক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। নাজিৰা প্ৰেছ ক্লাবৰ সভাপতি ভাস্কৰজ্যোতি বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বিভ্ৰান্তমূলক তথ্যৰ মাজত সংবাদ সেৱাৰ বিশ্বাসযোগ্যতা সুৰক্ষা প্ৰদান, কৃষক বিষয়ত বক্তব্য প্ৰদান কৰি চাৰিঙৰ শ্বহীদ মণিৰাম দেৱানৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিদ্যানন্দ বৰকাকতিয়ে বৰ্তমান সময়ত সংবাদ ক্ষেত্ৰখনে সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বান সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে। তেখেতে সংবাদসেৱীসকলক সকলো ক্ষেত্ৰতে সচেষ্ট আৰু সতৰ্ক হৈ নিৰপেক্ষভাৱে সংবাদ পৰিৱেশন কৰিবৰ বাবে আহ্বান জনায়। ভুল আৰু মিছা তথ্যৰে বাতৰি পৰিৱেশনৰ বাবে বিৰত থাকি কষ্টৰে সত্য আৰু শুদ্ধ বাতৰি পৰিৱেশনৰ বাবে সংবাদদাতাসকলক আহ্বান জনায়। আনহাতে প্ৰেছ দিৱসৰ দিনাই নাজিৰা সাংবাদিক মঞ্চ নতুন কাৰ্যালয়টো উদ্বোধন কৰে নাজিৰাৰ পৌৰ সভানেত্ৰী বৰ্ণালী চেতিয়াই। কৰি থকা নাজিৰাৰ বিশিষ্ট লেখিকা ডক্টৰ অসমী গগৈ বৰুৱা বাইদেউ, নাজিৰা জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্যা মামু পাটৰ ডাঙৰীয়ানী, নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনৰ বিশ্বক একত্ৰীকৰণ কৰিবৰ কাৰণে মানৱৰ মাজত মানৱীয় প্ৰমূল্য বিকশান সাধন কৰিবৰ কাৰণে যিবিলাক প্ৰমূল্যৰ প্ৰয়োজন সেই প্ৰমূল্যবোৰ স্ফলিত হোৱা আমি দেখিবলৈ পাইছোঁ সংবাদৰ ক্ষেত্ৰত। গতিকে এই সংবাদৰ ক্ষেত্ৰত কিছুমান বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদ সেৱাৰ যিটো প্ৰধান উৎস হ'ল সংবাদটো জীয়াই থকা বা সংবাদপত্ৰ এখন জীয়াই থকা সংবাদৰ এটা উৎস জীয়াই থকা প্ৰধান সম্পদ হ'ল বিশ্বাসযোগ্যতা, সত্যতা আৰু নিৰপেক্ষতা। এই তিনিটা বস্তু প্ৰধানকৈ থাকিব লাগিব। এইকেইটা মূল্যবোধ মানৱ জীৱনটো দৰকাৰ আৰু সামগ্ৰিকভাৱে সংবাদ ক্ষেত্ৰতো প্ৰয়োজন। এই তিনিটা বিষয়বস্তু বিশেষকৈ বিশ্বাসযোগ্যতা ইমান সহজ নহয় আৰু সাংবাদিক কৰিবলৈ হ'লে সকলো ক্ষেত্ৰত তেওঁৰ দক্ষতা লাগিব, সকলো ক্ষেত্ৰত তেওঁৰ জ্ঞান লাগিব। কাৰণ মুখৰ কথা এবাৰ ওলাই গ'লে ঘূৰি নাহে। ঠিক তেনেকৈ আমি যদি কাঁড় মাৰোঁ, ধনু কাঁড় মাৰোঁ নহয়, এবাৰ ওলাই গ'লে এইটো কেতিয়াও ঘূৰাই অনা অসম্ভৱ। গতিকে নিৰ্ভীক সাংবাদিক হ'বলৈ হ'লে বহুত সাহস লাগিব। নিৰ্ভীক ডিসইনফরমেশন। গতিকে আমি এই মিসইনফরমেশন আর ডিসইনফরমেশন এই দুইটা বিষয়ে সমাজৰ সংবাদ সেৱাৰ ক্ষেত্ৰত এটা বিভ্ৰান্তি সৃষ্টি হৈছে, যিটো মানুহৰ মাজত সংবাদৰ ক্ষেত্ৰত সন্দেহজনক অৱস্থা আহিছে। যিটো তথ্য প্ৰকাশ কৰিছে বাতৰি কাকতত আজি পিছে এইটো সঁচা
অন্তৰ্গত নাজিৰা আদৰ্শ আৰক্ষী থানাত গৃহৰক্ষী জোৱান হিচাপে নিয়োজিত হৈ ৰ'দ বৰষুণকো নেওচি অতি নিষ্ঠা সততা তথা সমৰ্পিত মনোভাৱেৰে জনগণক সেৱা আগবঢ়াই আহিছে। আপোনাৰ কৰ্মময় কালত ঐকান্তিকতা কৰ্তব্য নিষ্ঠা সততা ধৈৰ্য আৰু দৃঢ়তাৰে আপুনি ৰাইজলৈ আগবঢ়াই অহা সেৱা সঁচাই প্ৰশংসনীয়। আমি এখন গামোচাৰে তেখেতক আছে আৰু সেই কথাটোকে আমাৰ বৰ্ণালী টিয়া বাইদেৱে আঙুলিয়াই দিছে আৰু আমি তেখেতৰ সেই পৰামৰ্শটি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত হৈছে আমাৰ নাজিৰা প্ৰেছ ক্লাবৰ সন্মানীয়, কাৰণ আমি বিভিন্ন সময়ত মানুহৰ পৰা গম পাওঁ যে এই বজাৰখনৰ ওপৰত বহুতো অনৈতিক কাৰ্য হৈ থাকে, মদৰ বটল কিবা কিবি এনেকুৱা মানে আমাৰ যিহেতু যেতিয়া চাফ চিকুণ কৰিবলৈ আমাৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল আহে তেতিয়া সেইসমূহ পায়, এতিয়া আমি গম পাওঁ আৰু বিভিন্নজনে আমাক এইখিনি কথা কৈ থাকে। আৰু আপোনালোক ইয়াত থকাৰ বাবে সকলোতকৈ সুখী আমিয়ে হওঁ। আৰু আপোনালোকৰ যি সংবাদকৰ্মীসকল তেওঁলোকৰ